নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো মনসাৱতী মতাৰী আপুনি ক'ৰ পৰা আহিছে মই অসম ৰাজ্য শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল ২৬ তাৰিখ ৮ মাহ ২০১৮ চনত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় আমাৰ সমাজৰ প্ৰচলিত দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু মনসা দেৱীৰ পূজা কৰিছিলোঁ আপুনি সেই সাধনাবোৰ কেনেধৰণে কৰিছিল যেনেকৈ সৰুৰ পৰা মোৰ মা দেউতাহঁতে কৰিছিলে মঙ্গলবাৰ গাখীৰ দিছিলে আৰু উপাস কৰিছিলে মানে এইবিলাকে মই কৰি আছিলোঁ মন্দিৰ বনাই কিনে আপুনি যেহেতু সাধনা আটাইবিলাক কৰি আছিলে আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে কৰে সেইদৰে আপুনিও কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মানে এইবিলাক পূজা পাঠ কৰি ঘৰৰ মানে একো পুৰা অশান্তি হৈ আছিলে সবে বেমাৰ আজাৰ যেনেকৈ আমাৰ মা এপেণ্ডিক্স আৰু কেঞ্চাৰ ৰোগৰ পৰা তাৰ মৃত্যু হৈ গ'ল আমাৰ দেউতা পগলা হৈ ঘৰৰ পৰা ওলাই গ'ল তাৰ পাছত মোৰো 2012 চনৰ পৰা ইমান বেমাৰ হৈ আছিলে কেতিয়াবা হৈছিলে জ্বৰ কেতিয়াবা মাথা বিষ কেতিয়াবা পেট বিষ এটা বেমাৰ হৈ আছিলে ভালেই হোৱা নাছিলে তাৰ পাছত মই এইবিলাক পূজা তথাপি মই পূজা পাঠ কৰি আছিলোঁ লাষ্টত মই এইবিলাক পূজা কৰোঁতে 2014 চনত মোৰ টিবি বেমাৰটো পাই গ'ল টিবি বেমাৰটো পোৱাৰ পাছতে মই এইবিলাকৰ দৰৱ খালোঁ দৰৱ খাই বৈ তাৰ পাছত আৰু মই এপেণ্ডিক্সটো হ'ল এপেণ্ডিক্সৰ মই দৰৱ খালোঁ ডক্টৰ তাত দেখালোঁ পাছত ডক্টৰে ক'লে কি তোক অপাৰেশ্যন কৰিব লাগিব কিন্তু মই ডক্টৰক ক'লোঁ মোৰ ঘৰতো কোনো চাবলগীয়া মানুহ নাই মই অকলে সেইকাৰণে অপাৰেশ্যন নকৰোঁ ক'লোঁ তাৰ পাছত ডক্টৰে মোক দাৱাই দিলে মই দাৱাইবিলাক খাই কিনে অলপ আৰাম পালোঁ আৰাম পাছৰ পৰা মই টিবি বেমাৰটো হোৱাৰ কাৰণে মই বহুতখিনি দৰৱ আদি খায়ো মানে খাই গৈ মানে পুৰা মন্দিৰ মছজিদ সব জেগাত যাব ধৰিলোঁ তাৰ পাছত আৰু গীৰ্জা ঘৰতো মই গৈছিলোঁ এক বছৰ তাত গৈ কিনে মই বহুত বিনতি প্ৰাৰ্থনা বহুত কৰিলোঁ যিমান দিন মই গীৰ্জা ঘৰত গ'লোঁ ইমান দিনতো মই ভালেই থাকোঁ যিমান দিন মই মন্দিৰত যাওঁ ইমান দিন মই ভালেই থাকোঁ আৰু পাছত যাব এৰি দিলে তেতিয়া আকৌ মোৰ বেমাৰটো হ'বলগীয়া ধৰে এনেকৈ কৰি পাছত আমাৰ ঘৰতো কৈ আছিলে খুৰীহঁতে তো আমাৰ পৰিয়ালটো যিমান আছে সিহঁতি আগতে সন্ত ৰামপালজী মহাৰাজৰ পৰা 14 চনতে নাম লৈছিলে সিহঁতি কৈছিলে তো ইমান বেমাৰ হৈ থাকো যিহেতু সোনকালে সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম ল'লে তোৰ বেমাৰ ভাল হৈ যাব কিন্তু মই সন্ত ৰামপালজী মহাৰাজৰ কিতাপ পঢ়িছিলোঁ পঢ়ি কিনে মানে মই বুজি পাইছিলোঁ তথাপি মই ভাবিছিলোঁ তাতে ইমান নিয়ম আছে এই নিয়মবিলাক মই পালন কৰিব নোৱাৰোঁ সেইটো সঁচাই ভগৱান কিন্তু মই দীক্ষাটো নলওঁ এনেকৈ কৈছিলোঁ মই তাৰ পাছত এদিন কি হ'ল সপোনতে মোক সন্ত ৰামপালজী মহাৰাজে দৰ্শন দিলে মই সন্ত ৰামপালজী মহাৰাজক দণ্ডৱত প্ৰণাম কৰিলোঁ তাৰ পাছত মোৰ মনত ভাবিলোঁ যে সঁচা ভগৱান হয়তো সন্ত ৰামপালজী মহাৰাজ হয় কিন্তু মই এতিয়া কেনেকৈ তাৰ পৰা নাম চালাম কেনেকৈ ভক্তি কৰিম এতিয়া যদি সিহঁততো একো মানে আমাৰ সমাজৰ যোনটো আছে সকামবিলাক কৰিব লাগে সকাম কৰিব নালাগে তাৰপিছত মই ভাবিলোঁ এইবিলাক যদি সকামবিলাক যদি কৰিব নালাগে তেতিয়া আমাৰ ঘৰত কোনে আহিব কোনো আমাৰ ঘৰত নাহিব তেতিয়া মই অকলে কি কৰিম এইটো ভাবি কিনে মই নোলোৱাৰ পাছত আৰু মই এইবিলাক নোলোৱাৰ পাছত আকৌ মই পূজা পাঠ সব কৰিব ধৰিলোঁ পাছত অলপতো আৰাম পাইছিলোঁ টিবি বেমাৰটো আকৌ এইটো বেমাৰ আকৌ ধৰিব খুজি কিনে পাছত যেতিয়া মই আৰু দৰৱ পাতি খাব ধৰিলোঁ মানে এইবিলাক বেমাৰটো ভাল কাৰণে দৰৱ পাতি খালোঁ তাৰপাছতো আৰাম পোৱা নাই আৰাম পাছত মন্দিৰত গৈছোঁ সব জেগাতে যিবা মানে ঝাৰা ফুকা যিমান কৰিব লাগে এইবিলাক সব কৰিছোঁ হোৱা নাই লাষ্টত মই মোৰ এপেণ্ডিক্সৰ যোনটো পেট বিষ আছিলে বিষটো আকৌ এবাৰ ঘূৰি উঠাৰ পাছত মোৰ আত্মাটো লাগিলে যে মই সন্ত ৰামপালজী মহাৰাজৰ যোনটো জ্ঞান গংগা আছে কিতাপটো মই আকৌ এবাৰ পঢ়িম যোন টাইমত মই মানে হেৰি কৰিছিলোঁ বেমাৰটো উঠাৰ সময়তে মানে তেতিয়া এইটো টাইমত সন্ত ৰামপালজী মহাৰাজে ইমান জ্ঞানৰ প্ৰচাৰ হোৱা নাছিলে তাৰ পাছত আমাৰ ওচৰ ল'ৰা এজনক মই ক'লোঁ যে মইতো ইমান বেমাৰ হৈ থাকোঁ তাৰ কাৰণে মই এবাৰ আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপটো পঢ়িব বিচাৰিছোঁ বুলি মই ক'লোঁ পাছত সি ক'লে মোৰ তাত এটা জ্ঞান গংগা আছে আমাৰ খুৰা আনি থৈ দিছে মইতো পঢ়ি কিনে একো বুজি নাপালোঁ তাৰ কাৰণে তোক আনি দিম তই পঢ়ি কিনে যদি বুজি পাই মোকো অলপ বুজাবি এনেকৈ ক'লে তোমাৰ ঠিক আছে আনি দিবি এনেকৈ ক'লোঁ পাছত সি আনি দিলে মোক কিতাপটো মই 3 দিনমান পঢ়িলোঁ সৃষ্টি ৰচনা পঢ়িলোঁ আৰু তাৰ আছিলে যোনটো ইণ্টাৰভিউবিলাক চালোঁ বহুত মানুহৰ বহুত কেঞ্চাৰ বা কিবা বহুত ডাঙৰ বেমাৰ আছিলে সিহঁতৰ এই বেমাৰবিলাক ভাল হ'ল
তাৰপিছত মই ভাবিলোঁ সন্ত ৰামপালজী মহাৰাজে যদি সিহঁতক ভাল কৰিব পাৰিছে মোক কিয় ভাল নকৰে এইটো ভবাৰ পাছত মোৰ ইমান জোৰকৈ যোনটো এপেণ্ডিক্সৰ বিষটো আছিলে এইটো ইমান জোৰকৈ উঠিলে তেতিয়া মই ক'লোঁ তাক গুৰুজী সন্ত ৰামপালজী মহাৰাজক দণ্ডৱত প্ৰণাম কৰি কিনে ক'লোঁ যে আপুনি যদি সঁচা ভগৱান হয় তেতিয়াহ'লে মোৰ পেটৰ বিষটো ভাল কৰি দিয়ক মই আপোনাৰ শৰণত যাম আৰু আপোনাৰ পৰা নাম দীক্ষা লৈ কিনে ভক্তি কৰিম বুলি ক'লোঁ পাছত লাহে 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 মোৰ বিষটো ভাল হ'ব ধৰিলে তাৰ পাছত মই নাহৰকটীয়া নামদান চেণ্টাৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বিভিন্ন সমস্যাত ভুগি আছিলে আপোনাৰ শাৰীৰিক যিবিলাক বেমাৰ আছিলে ব্যাধি আছিলে সেই সমস্যাবিলাকৰ কাৰণে আপুনি মানে বহুত অশান্তিত আছিল বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সেইবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক সম্পূৰ্ণকৈ দূৰ হ'লনে হয় মোৰ যোনবিলাক সমস্যা আছিলে আগতে টিবি এপেণ্ডিক্স বেমাৰ আছিলে এইটোও ভাল হ'ল আৰু যোনটো মোৰ মাহেকীয়া প্ৰব্লেম আছিলে যোনটো মই ভাল কৰিবৰ কাৰণে মেডিকেলত দেখালোঁ তাৰপাছত মন্দিৰতো গ'লোঁ ভাল হোৱা নাছিলে এইটো সন্ত ৰামপালজী মহাৰাজৰ পৰাই দীক্ষা লৈ মোৰ ভাল হ'ল আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মই প্ৰথমে ক'ব বিচাৰিছোঁ যে মই আধ্যাত্মিক লাভ পালোঁ যিটো আমাৰ মানুহজনৰ মূল উদ্দেশ্য আমি নিজৰ মুখ প্ৰাপ্ত কৰিবৰ কাৰণে পাইছোঁ আৰু দ্বিতীয়টো হ'ল মোৰ যোনটো শাৰীৰিক আছিলে কষ্ট এইবিলাক দূৰ হ'ল আৰু ঘৰত যোনটো আমাৰ হাই কাজিয়া হৈছিলে এইবিলাকো ভাল হ'ল যোনটো নেকি ঘৰত মোক কোনো চাব পৰা নাছিলে চবেই কৈছিলে তোৰ বেমাৰ কেতিয়াও ভাল নহ'ব তই এনেকাই থাকিবি এনেকৈ কৈ আছিলে এইবিলাক চব মানে আমাৰ গাঁৱৰো মানুহ কৈছিলে ই নাবাচিব ই মৰি যাব বুলি কৈছিলে কিন্তু মই এইবিলাক চব সমস্যা সন্ত ৰামপালজী মহাৰাজৰ পৰা আহি কিনে তাৰ পৰা দীক্ষা লৈ কিনে মই চব এইবিলাক সুখী হ'লোঁ সঁচাকৈ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বা পাৰিবাৰিকভাৱে বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে এইটো আচলতে কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পোৱাটো কিয় আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে যোনটো ভক্তি দিছে শাস্ত্ৰ অনুকূল ভক্তি দিছে যোনটো আমাৰ গীতা হওক ভগৱত হওক দেৱী পুৰাণ সব মানে 4 বেদ 6 শাস্ত্ৰ অথবা পুৰাণৰ পাৰমানেণ্ট জ্ঞান দি আছে তাৰ কাৰণে যোনে যদি তাৰ পৰা দিশা লৈ ভক্তি কৰে তো সিহঁতৰ লাভ হ'বই আমাক সদায় শাস্ত্ৰ অনুকূল ভক্তি কৰিব লাগে যেনেকৈ গীতাত কৈছে गीता अध्याय 16 श्लोक 23 कैसे जूने मैंने शास्त्र विधि त्याग कर मनमाना आचरण करता है ना उसको सुख होता है ना गति होता है ना उसको मोक्ष प्राप्त होता है उसके लिए अर्जुन कर्तव्य और अकर्तव्य के व्यवस्था में शास्त्र ही प्रमाण है आमी सदाय शास्त्र अनुकूल भक्ति करिब लागे शास्त्र विरुद्ध भक्ति करले केতিয়া मानव सुख शांति और मोक्षर प्राप्त নহয় সেই কাৰণে शास्त्र अनुकूल भक्ति करिले आमार शारीरिक लाभ मानसिक लाभ सब ठीक হ'ব আপুনি যেহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম বাৰ্তাটো সন্ত ৰামপালজী মহাৰাজে দিয়ে তাৰ কাৰণে মই সবকে হাত জোৰ কৰি এইটোৱে প্ৰাৰ্থনা কৰিব খুজিছোঁ যে আগতে মই যোনটো ভক্তি সাধনা কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মনসা দেৱীৰ এইবিলাক সব শাস্ত্ৰৰ বিৰুদ্ধ আছিলে তাৰ কাৰণে মই একো লাভ পোৱা নাছিলোঁ কিন্তু এতিয়া সন্ত ৰামপালজী মহাৰাজে যোনটো ভক্তি দিছে শাস্ত্ৰ অনুকূল দি আছে তাৰ পৰা যদি নাম দীক্ষা লৈ কিনে যদি ভক্তি কৰে তেতিয়া সব বেমাৰৰ পৰা বেমাৰ আজাৰ অশান্তি সব দূৰ হ'ব যেনেকৈ মোৰ হৈছে এটা আপোনালোকৰো হ'ব তাৰ কাৰণে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ যোনটো সৎসংগ টিভিত সাধনা চেনেলত 7:30 পৰা 8:30 লৈকে আৰু এতিয়া সব জেগাতে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱন হুকুম গীতা তোমাৰ জ্ঞানৰ এইবিলাক কিতাপ এটা প্ৰচাৰ চলি আছে এইবিলাক কিতাপ আপোনালোকে লওক আৰু এইবিলাক কিতাপ পঢ়ক আৰু জ্ঞানটো বুজি কিনে সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত অসমৰ কোনো লোকে যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব এতিয়া সকলোৱে শিক্ষিত সমাজ হয় এতিয়া সবৰ হাততে মোবাইল আছে মোবাইলতে যেনেকৈ ফেচবুক হ'ল ইউটিউব হ'ল সব জেগাতে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চলি আছে তাতে তলতে সন্ত ৰামপাল তাতে যদি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বুলি সাৰ্চ কৰে তাৰ সৎসংগ চাই কিনে জ্ঞানটো বুজি কিনে তাৰ তলত নাম্বাৰ দিয়া থাকে এই নাম্বাৰত কণ্টেক্ট কৰি সন্ত ৰামপালজী মহাৰাজৰ পৰা নিঃশুল্কভাৱে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল নমস্কাৰ